নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ আগন্তুক দিনত আহিব লগা আছাম পুলিচৰ এছআইৰ বাবে এটা গুৰুত্বপূৰ্ণ চিৰিজটোৰ নাম ৰাখিছোঁ টাৰ্গেট এছআই। টাৰ্গেট এছআইত আমি ইনক্লুড কৰিম আছাম পুলিচ এছআইৰ চিলেবাছখনৰ সমূহ ছাবজেক্ট। তাৰ ভিতৰৰ পৰা আমি প্ৰথম ছাবজেক্ট হিচাপে নিৰ্বাচিত কৰিছোঁ অসমৰ ইতিহাস। অসমৰ ইতিহাসৰ এৰ পৰা জেডলৈ যিমানখিনি কুৱেশ্যন এনচাৰ হয় আমি চিৰিয়েলি আলোচনা কৰি আহি আছোঁ। আৰু এইটো আমাৰ 3 নম্বৰটো ভিডিঅ' হ'ব অসমৰ ইতিহাসৰ। আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংক দিয়া হৈছে বা প্লেলিষ্টত গৈ আপোনালোকে আগৰ ভিডিঅ'কেইটা চাব পাৰিব। এই ভিডিঅ'টোত আমি ইনক্লুড কৰিছোঁ এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনচাৰ আৰু প্লাছ কনচেপ্ট। আপোনালোকৰ মাজৰ পৰা বহুসকল কেণ্ডিডেটে আমাক জনাইছিল যে অকল MCQ দিয়াতকৈ আপোনালোকে অলপ কনচেপ্ট দিব। সেইবাবে আমি এই ভিডিঅ'টোত MCQ প্লাছ কিছু কনচেপ্ট দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। যিহেতু আজি আমাৰ ক্লাছটোত আমি আলোচনা কৰিম দি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন এনচাৰ, তাৰ লগে লগে আমি কিছুমান গুৰুত্বপূৰ্ণ কনচেপ্ট আপোনালোকক দি যাম। কনচেপ্ট পঢ়িলে আপোনালোকৰ এটাই লাভ হ'ব যে আপোনালোকে যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও এই ছাবজেক্টটোৰ পৰা আপোনালোকে এক্সামত কৰিব পাৰিব। আপোনালোকে খুব ভালদৰে চাই যাব দি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম ফ্ৰম দি 4th to the 12th century CE primarily revolved around the rise and fall three major dynasty: the Bormon dynasty, the Mlesa dynasty, and the Pala dynasty. This period saw Assam, known as Kamrup during this century, flourish as a significant political, cultural, and religious center northeastern India. এই বস্তুখিনিকে আমি অসমীয়াত চাই ল'ম তেতিয়া আপোনালোকে খুব ভালদৰে বুজি পাব। খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ পৰা দ্বাদশ শতিকালৈকে অসমৰ প্ৰাচীন ইতিহাস মূলতঃ 3টা বংশৰ উত্থান পতনৰ ওপৰত আবদ্ধ। আপোনালোকে মনত ৰাখিব যেটো আমি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম পঢ়ি আছোঁ। এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম মূলতঃ 3টা বংশৰ উত্থান পতনৰ লগত জড়িত। আৰু এই 3টা বংশৰ পৰাই আপোনালোকৰ এই এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামৰ কুৱেশ্যন আহিব পাৰে। আৰু সেই বংশকেইটা কি আমি চাই ল'ম। আৰু প্ৰতিটো বংশৰে যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে আমি সমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আপোনালোকক খণ্ড খণ্ডকৈ আগবঢ়াই যাম। প্ৰথমতে চাম আমি ব্ৰহ্মণ বংশ, তাৰপিছত আমি চাম শ্লেষ বংশ, যাক আমি শালস্তম্ভ বংশ বুলিও কওঁ। ইয়াতে স্পেলিঙত মিষ্টেক হৈ আছে, এই বস্তুবিলাক আপোনালোকে ইগন'ৰ কৰিব। তাৰপিছত চাম আমি পাল বংশ। অসম এই যুগত কামৰূপ নামেৰে পৰিচিত উত্তৰ পূব ভাৰতৰ এক উল্লেখযোগ্য ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয় কেন্দ্ৰ হিচাপে ফুলি উঠিছিল বা আত্মপ্ৰকাশ ঘটিছিল। আপোনালোকে মনত ৰাখিব আমি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামৰ মূলতঃ 3টা বংশৰ বিষয়ে আলোচনা কৰিম। খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ পৰা দ্বাদশ শতিকালৈ এই মাজৰ সময়ছোৱাত বৰ্মন বংশ, শ্লেষ বংশ আৰু পাল বংশৰ উত্থান পতনৰ লগত জড়িত কুৱেশ্যনসমূহ এই ছাবজেক্টটোত ইনক্লুড হৈ থাকিব। তাৰপিছত আমি কামৰূপ কিংডমৰ ওপৰত অকণ চাই ল'ম। দি ৰিজন অফ আছাম ডিউৰিং দিছ পিৰিয়ড ৱাজ ন'ন এজ কামৰূপ। ইট ইজ মেনশ্যন ইন এনচিয়েণ্ট টেক্সেছ ছাচ এজ দি মহাভাৰত, ৰামায়ণ এণ্ড পুৰাণছ। Kamrup was strategically located with its boundaries extending from Korotoya River in west of the eastern foothill of present-day Arunachal Pradesh, bordered by the Brahmaputra River. The capital of Kamrup was Pragjyotispur, a city of significant importance in ancient time. এইখিনি কথাকে আমি অসমীয়াত চাই ল'লে আপোনালোকে খুব ধুনীয়াকৈ বুজি পাই যাব। ইয়াতে দিছোঁ কি কামৰূপ ৰাজ্য। এই সময়ছোৱাত অসম কামৰূপ নামেৰে জনাজাত আছিল। মহাভাৰত, ৰামায়ণ, পুৰাণ আদি প্ৰাচীন গ্ৰন্থত ইয়াৰ উল্লেখ আছে। কামৰূপৰ সীমা পশ্চিমে কৰতয়া নদীৰ পৰা বৰ্তমান অৰুণাচল প্ৰদেশৰ পূব পাদদেশলৈকে বিস্তৃত আছিল। ব্ৰহ্মপুত্ৰ নদীৰ সীমাৰেখাৰে আবৃত কামৰূপৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। আপোনালোকে খুব ভালদৰে চাব, ইয়াৰ পৰা আমি MCQ বাছি উলিয়াব পাৰোঁ। আৰু MCQ ইয়াৰ পৰাই বাছি উলিয়াই আমাৰ এক্সামবিলাকত দিয়া দেখা যায়। তাৰপিছত চাম আমি যিহেতু আপোনালোকক ক'লোৱে আমি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামত মূলতঃ 3টা ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিম। সেইকেইটা হৈছে বৰ্মন ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি আৰু পালা ডাইনেষ্টি। আমি এই ভিডিঅ'টোত বৰ্মন ডাইনেষ্টিৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম আৰু আপোনালোকক কিছু কুৱেশ্যন আগবঢ়াম। চাই ল'ম আমি দি বৰ্মন ডাইনেষ্টি ৱাজ দি ফাৰ্ষ্ট ৰুলিং ডাইনেষ্টি অফ কামৰূপ, এষ্টাব্লিছড বাই পুষ্য বৰ্মন এৰাউণ্ড দি 4th century। এইখিনি কথাকে আমি খুব অসমীয়াত চাই ল'ম, আপোনালোকে বুজি পাব। খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ আশে পাশে পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা কামৰূপৰ প্ৰথম শাসক বংশ আছিল বৰ্মন বংশ। আপোনালোকে মনত ৰাখিব, কেতিয়াবা আমাৰ কুৱেশ্যন অহা দেখা যায় যে বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল। খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ আশে পাশে পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল।
পুষ্যবৰ্মনে প্ৰথমতে গুপ্ত সম্ৰাটসকলৰ আধিপত্য স্বীকাৰ কৰিবলগীয়া হৈছিল যদিও ক্ৰমান্বয়ে নিজৰ স্বাধীনতা দৃঢ় কৰিছিল। তেওঁ উত্তৰাধিকাৰীসকলে ৰাজ্যখনৰ সম্প্ৰসাৰণ ঘটায় আৰু ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতে কামৰূপে এক শক্তিশালী ৰাজ্যত পৰিণত হয়। আপোনালোকে মনত ৰাখিব, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক যদিও পুষ্যবৰ্মন আছিল, কিন্তু ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতে বৰ্মন বংশৰ যি চাৰিসীমা আছিল বা ৰাজ্যৰ শক্তি আছিল দুগুণে বৃদ্ধি পাইছিল। সেইবাবে ভাস্কৰ বৰ্মনক বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা বা সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে গণ্য কৰা হয়। তাৰপিছত চাম আমি উত্তৰ ভাৰতৰ শাসক হৰ্ষৰ সমসাময়িক আৰু মিত্ৰ আছিল ভাস্কৰ বৰ্মন। এই কুৱেশ্যনটো খুব কমন কুৱেশ্যন হয়, আমাৰ এক্সামসমূহত আহি থকা দেখা যায় যে উত্তৰ ভাৰতৰ শাসক হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা কোন আছিল? তেতিয়া হ'ব ভাস্কৰ বৰ্মন। তাৰপিছত চাম আমি আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, হিউৱেন চাং ভাস্কৰ বৰ্মনৰ ৰাজদৰবাৰলৈ আহিছিল। আপোনালোকে মনত ৰাখিব, আপোনালোকে হয়তো সকলোৱে জানে, চীনা পৰিব্ৰাজক হিউৱেন চাং আমাৰ ভাস্কৰ বৰ্মনৰ ৰাজদৰবাৰলৈ আহিছিল। তেখেত ৰাজদৰবাৰলৈ আহি ৰাজ্যখন সমৃদ্ধি কৰিছিল, ধৰ্মীয় বৈচিত্ৰ্য আৰু সাংস্কৃতিক কৃতিত্বৰ কথা লক্ষ্য কৰিছিল। ভাস্কৰ বৰ্মনে হিন্দু ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। আপোনালোকে মনত ৰাখিব, ভাস্কৰ বৰ্মনে হিন্দু ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল আৰু শিক্ষণ আৰু পাণ্ডিত্য প্ৰসাৰৰ বাবে ভাস্কৰ বৰ্মন পৰিচিত আছিল। আমি পুষ্য বৰ্মন আৰু ভাস্কৰ বৰ্মনৰ ওপৰত অলপ কনচেপ্ট লৈ ল'লোঁ। এই কনচেপ্টখিনি আমি যিখিনি কনচেপ্ট ল'লোঁ বা যিখিনি কথা আলোচনা কৰিলোঁ, এই কথাখিনিৰ পৰা বা এই সম্পূৰ্ণ কনচেপ্টৰ পৰা কেনেধৰণৰনো কুৱেশ্যন আহিব পাৰে আমাৰ এক্সামত, দুটামান কুৱেশ্যন আমি ইয়াতে ইনক্লুড কৰিছোঁ, আপোনালোকে চাই যাব। সেইকেইটা হৈছে, হু ৱাজ দি ফাৰ্ষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি ইন আছাম? অসমৰ বৰ্মন বংশৰ প্ৰথম শাসক কোন আছিল? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন ডি, পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰথম শাসক আছিল, যিহেতু পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল, তেখেতে হ'ব বৰ্মন বংশৰ প্ৰথম শাসক। নেক্সট চাম আমি, হুচ অফ দি ফলোয়িং ডাইনেষ্টি প্ৰিচাইডেড দি বৰ্মন ডাইনেষ্টি? তলৰ কোনটো বংশ বৰ্মন বংশৰ আগৰ? খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিব, বৰ্মন বংশৰ আগৰ বংশটো আছিল অপশ্যন এ, ভৰ্ম ডাইনেষ্টি। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত দিয়া হৈছে কি, দি বৰ্মন ডাইনেষ্টি ইন আছাম ৱাজ এষ্টাব্লিছ এৰাউণ্ড হুইচ চেঞ্চুৰী? আমি অলৰেডি ডিছকাছ কৰিয়ে আহিলোঁ, অসমত বৰ্মন বংশ কোন শতিকাৰ আশে পাশে প্ৰতিষ্ঠা হৈছিল? আৰু এই কুৱেশ্যনৰ আনচাৰটো হ'ব অপশ্যন এ, 4th century। তাৰপিছত চাম আমি, হু ৱাজ দি মষ্ট পাৱাৰফুল কিং অফ দি বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ আটাইতকৈ শক্তিশালী ৰজাজন কোন আছিল? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি, ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ আটাইতকৈ শক্তিশালী ৰজাজন আছিল ভাস্কৰ বৰ্মন। তাৰপিছত চাম আমি, পুষ্য বৰ্মন এষ্টাব্লিছ দি বৰ্মন ডাইনেষ্টি ইন? পুষ্য বৰ্মনে বৰ্মন বংশ কেতিয়া প্ৰতিষ্ঠা কৰিছিল? এই বিষয়ে আমি আলোচনা কৰিলোঁ। পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ, 350 AD। আপোনালোকে গম পাইছেনে, আমি কনচেপ্ট পঢ়িলে এই কুৱেশ্যনবোৰ কৰাত আমাৰ কিমান সুবিধা হয়। তাৰপিছত চাম আমি, হুইচ চাইনিজ ট্ৰেভেলাৰ ভিজিটেড আছাম ডিউৰিং দি ৰেইন অফ ভাস্কৰ বৰ্মন? ভাস্কৰ বৰ্মনৰ দিনত কোনজন চীনা পৰিব্ৰাজক অসমলৈ আহিছিল? অলৰেডি আমি পঢ়ি আহিছোঁ, হিউৱেন-চাং, চীনা পৰিব্ৰাজক হিউৱেন-চাং ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ আহিছিল। তাৰপিছত চাম আমি, হোৱাট ইজ দি কেপিটেল অফ এনচিয়েণ্ট কামৰূপ কিংডম? প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী কি আছিল? অলৰেডি ডিছকাছ কৰিলোঁ আমি, প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল অপশ্যন এ, প্ৰাগজ্যোতিষপুৰ। নেক্সট চাম আমি, ইয়াতে দিয়া হৈছে কি, দি কামৰূপ কিংডম ইজ মেনশ্যন ইন হুইচ এনচিয়েণ্ট টেক্সট? কোন প্ৰাচীন গ্ৰন্থত কামৰূপ ৰাজ্যৰ কথা উল্লেখ আছে? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি, মহাভাৰত। মহাভাৰতত কামৰূপ ৰাজ্যৰ কথা উল্লেখ আছে। আজি আমি দিয়া কনচেপ্টৰ ওপৰত এইখিনি কুৱেশ্যনে আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি যিমানখিনি কুৱেশ্যন বৰ্মন বংশৰ ওপৰত হ'ব পাৰে সমূহ কুৱেশ্যন ইনক্লুড কৰিম। তাৰপিছত আমি আলোচনা কৰিম শালস্তম্ভ ডাইনেষ্টিৰ ওপৰত, তাৰপিছত আমি আলোচনা কৰিম পালা ডাইনেষ্টিৰ ওপৰত। তেনেকৈ আমি চিৰিয়েলি সম্পূৰ্ণ চিৰিজটো লৈ গৈ থাকিম। আপোনালোকে আমাক ছাপোৰ্ট কৰি যাব।